स्वच्छ भारत अभियान के लक्ष्य और उद्देश्य की एक विपरीत तस्वीर रंगापारा के बोरोजुली साप्ताहिक बाजार में देखने को मिलती है। बाजार में गंदगी, बदबू और अस्वास्थ्यकर वातावरण के बीच खुलेआम मछली और मांस बेचा जा रहा है। ये दृश्य स्थानीय लोगों में असंतोष पैदा कर रहा है। बाजार में कूड़ा कचरा भरा हुआ है। नालियों से निकलने वाली बदबू के बीच व्यापारी मछली और मांस बेच रहे हैं। मजबूर होकर आने वाले ग्राहक नाक में रुमाल लगाकर मछली और मांस खरीद रहे हैं। मछली और मांस बेचने के स्थान पर मक्खियों का झुंड उमड़ रहा है, जिससे जनस्वास्थ्य संबंधी कई सवाल उठ रहे हैं। बाजार के बीच में बोरोजुली गांव पंचायत द्वारा निर्मित डस्टबिन जर्जर स्थिति में पड़ा हुआ है। साप्ताहिक बाजार को साफ सुथरा और स्वस्थ वातावरण बनाने के लिए स्थानीय छात्र संगठनों ने रंगापारा उन्नयन खंड कार्यालय के अधिकारियों को कई बार अवगत कराया था, लेकिन इस मामले में कोई ध्यान नहीं दिया गया। समय पर बाजार को साफ नहीं करने के कारण वर्तमान में ऐसा वातावरण बन गया है। আমি বাৰংবাৰ খণ্ড উন্নয়ন বিষয়া বাইদেউ ডাঙৰীয়ানীক ইয়াৰ বিষয়ে কমপ্লেইন কৰি আহিছিলোঁ, লিখিতভাৱেও দিছিলোঁ, তেখেতক ভিডিঅ' কৰিও দেখুৱাইছিলোঁ যে বাইদেউ আমাৰ এই চৰকাৰী বজাৰখনৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা। ইয়াত লেতেৰা পেতেৰাৰ মাজেৰে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত আমাৰ মানুহখিনিয়ে মাছ মাংস ক্ৰয় কৰিব লগা হয়। আপুনি অলপ ভাল কিবা এটা পদক্ষেপ লৈ এই বজাৰখিনি চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰক। কিন্তু বাইদেৱে কাণ সাৰে নিদিলে, আজি কৰি দিম কালি কৰি দিম বুলি সময় নষ্ট কৰি 1 বছৰ পাৰ কৰি দিলে। আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে এইটো হ'ল বজাৰটো সাপ্তাহিক বজাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ এক বৃহৎ সাপ্তাহিক বজাৰ। আমাৰ এই চাহ জনগোষ্ঠী আদিবাসী লোকসকল বসবাস কৰাৰ বাবেই বাইদেৱে ডিনাই কৰিছে যেন আমাৰ অনুভৱ হয়। কাৰণ অন্যান্য ঠাইসমূহত আমি চাইছোঁ য'ত নেকি অন্যান্য জনগোষ্ঠীৰ মানুহখিনি বসবাস কৰে, যিবোৰ চৰকাৰী বজাৰ আছে, ইয়াতকৈ 100 গুণ উন্নত মানৰ চাফ চিকুণত থাকে। কিন্তু আমাৰ এই বজাৰত একেবাৰে মানে নিম্ন শ্ৰেণীৰ মাছখিনিও বিক্ৰী হয়। ইয়াতো কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ চকু নিদিয়ে। আৰু এই জাবৰ জোঁথৰ আপোনালোকে নিজে চাওক, এনেধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত যে মাছ মাংস বিক্ৰী হৈছে, ইয়াত কিমান দূৰ খাবলৈ উপযোগী হ'ব পাৰে। আমাৰ মনত খুব মানে দুখ প্ৰকাশ কৰি আমি বাইদেউজনীক ছাত্ৰ সন্থাৰ ফালৰ পৰা গৰিহণা দিছোঁ যে তেখেতে যি স্বচ্ছ ভাৰত মিছনৰ অধীনত যিখিনি কাম কাজ কৰাব লাগিছিল, তেওঁৰ উন্নয়ন এইটো হয়। এইটো চাওক, ইফালে অকণমান কেমেৰা দেখাই দিওঁ, ইয়াত বনাইছিলে এইখিনি বস্তু, য'ত নেকি এইটো সঠিকভাৱে ব্যৱহাৰ কৰা নহ'ল। তো এনেধৰণৰ পঞ্চায়তসমূহত কিছু দুৰ্নীতি হৈছে। আৰু আমি আহ্বান জনাইছোঁ আপোনাৰ নিউজ চেনেলৰ যোগেদি চৰকাৰক যে অনতিপলমে আমাৰ এই বজাৰখনৰ এক স্বাস্থ্যময় পৰিৱেশৰ মাজত যাতে মাছ মাংস বিক্ৰী হয় তাকে সুস্থ ব্যৱস্থা কৰি দিয়ে যেন বুলি আমি অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। অন্যথা আমি এই বজাৰৰ যি টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাত কিন্তু আমি বাধা দিবৰ কাৰণে বাধ্য থাকিম। ধন্যবাদ।